দক্ষৰ জীয়ৰী সতী পিতৃৰ অমতত মহাদেৱৰ লগত বিবাহত আবদ্ধ হৈছিল। সা সম্পত্তি নথকা মহাদেৱক দক্ষই চকু পাৰিও দেখিব নোৱাৰিছিল। এবাৰ দক্ষই যজ্ঞৰ আয়োজন কৰিছিল, কিন্তু জোঁৱাই মহাদেৱক কোনো নিমন্ত্ৰণ দিয়া নাছিল। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণত যজ্ঞস্থলীত উপস্থিত হ'ল। দক্ষই জীয়েকক দেখি খঙে চুলিৰ আগ পালেগৈ আৰু মহাদেৱক অপমান কৰিবলৈ ধৰিলে। স্বামী মহাদেৱৰ বদনাম আৰু অপমান সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণ ত্যাগ কৰিলে আৰু প্ৰিয়তমা পত্নীৰ বিয়োগৰ খবৰ পাই মহাদেৱ শোকত বলিয়া হ'বলৈ ধৰিলে আৰু বিলাপ কৰি কৰি সতীৰ মৃতদেহ কান্ধত লৈ বিশ্ব ভ্ৰমণ কৰিবলৈ ল'লে। তাৰ পিছত সেই কথা ভগৱান বিষ্ণুৱে গম পালে আৰু গম পাই উপায়বিহীন হৈ সুদৰ্শন চক্ৰৰে সতীৰ দেহত আঘাত কৰি চূৰ্ণ বিচূৰ্ণ কৰিলে আৰু সেই চূৰ্ণ বিচূৰ্ণ হোৱাৰ ফলত ৫১টা টুকুৰা বিভিন্ন ঠাইত পৰিল আৰু ৫১টা টুকুৰা যিবোৰ ঠাইত পৰিল তাত একোখনকৈ শক্তিপীঠ হ'ল আৰু নীলাচল পাহাৰত সতীৰ যোনি অংগটো পৰে। তাৰ পৰা কামাখ্যা দেৱী আৰু কামাখ্যা মন্দিৰৰ প্ৰতিষ্ঠা হ'ল। আৰু অম্বুবাচী মেলা কিয় উদযাপন কৰা হয় আৰু অম্বুবাচী মেলাত আচলতে কি হয়? বিশ্বাস কৰা হয় এই সময়ত কামাখ্যা দেৱীৰ বাৰ্ষিক ঋতুচক্ৰ হয়। লোকবিশ্বাস মতে আন যিকোনো মহিলাৰ দৰেই মা কামাখ্যা দেৱীৰো ঋতুচক্ৰ আছে। আচলতে দেৱীৰ ক্ষেত্ৰত এয়া বছৰেকীয়া ঋতুচক্ৰ বুলি গণ্য কৰা হয়। আহাৰ মাহৰ প্ৰথম ভাগত কামাখ্যা দেৱীৰ ঋতুস্ৰাৱ ৩ দিন ধৰি চলে। এই সময়ত কামাখ্যাৰ দুৱাৰ বন্ধ কৰি ৰখা হয়। এই সময়ছোৱাত দেৱীৰ বাবে বিশ্ৰাম আৰু শুদ্ধিৰ সময় বুলি ধৰা হয়। মন্দিৰৰ গৰ্ভগৃহৰ ভিতৰত থকা দেৱীৰ যোনি আকৃতিৰ শিলাখণ্ডৰ চাৰিওফালে এখন বগা কাপোৰ ৰখা হয়। ৩ দিনৰ পাছত এই কাপোৰৰ ৰং ৰঙা হৈ পৰে। ঋতুচক্ৰৰ সময়ত হোৱা দেৱীৰ ৰক্তস্ৰাৱৰ ফলত এই কাপোৰখনৰ ৰং ৰঙা হৈ পৰে বুলি কোৱা হয়। সেয়েহে এই বস্ত্ৰখনক অম্বুবাচী বস্ত্ৰ বা ৰক্ত বস্ত্ৰ বা অংগ বস্ত্ৰ হিচাপে অভিহিত কৰা হয়। আৰু এই বস্ত্ৰৰ এটুকুৰা পাবলৈ ভক্তৰ লানি নিচিনা ভিৰ হয়। বিশ্বাস মতে এই কাপোৰৰ টুকুৰাটো যদি লগত ৰখা হয় তেতিয়াহ'লে যিকোনো ধৰণৰ মনৰ ইচ্ছা পূৰ্ণ হয়। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।